আজি মই আপোনালোকক 34 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখাম। প্ৰথমে ব্লাউজৰ দিশটো লৈ লৈছো। ইয়াতে ব্লাউজৰ দিশ লৈছো 15 ইঞ্চি। আগতেও কৈছো আপোনালোকক ব্লাউজৰ দিশটো সদায় জোখতকৈ অকণমান বেছিকৈ ল'ব, কিয়নো চিলাওঁতে কাপোৰবিলাক সোমাই যায়। এতিয়া চাওক মই কান্ধৰ কাৰণে লৈছো। কান্ধৰ কাৰণে মই ইয়াতে 7 ইঞ্চি দূৰত এটা বিন্দু দিছো আৰু আৰ্মহোল ৰাখিছো 6 ইঞ্চি। এইফালৰ পৰাও 7 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নে নাই পৰা চাই ল'লো। এতিয়া চাওক মই এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লো। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে ফিটাডাল মই 34ত এনেকৈ লগাই ইয়াতে পাইছো 17। আকৌ 17ক দুভাগ কৰিব লাগিব। 17ক দুভাগ কৰি পাইছো 8.5, মানে 34ক 4য়ে হৰণ কৰিব লাগিব আৰু হৰণ কৰি যিটো পাম সেইটোৱে আমি বুকুৰ জোখটো ল'ব লাগিব। ইয়াতে চাওক 8.5 ইঞ্চি দূৰত মই এটা বিন্দু দিছো আৰু কান্ধৰ ফালৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নে নাই পৰা চাই ল'লো। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে 2 ইঞ্চি বহাই ৰাখিছো। এতিয়া চাওক মই আঁচডাল টানি এনেকৈ বক্স আকাৰত বনাই ল'লো। এতিয়া কঁকালৰ জোখটো লৈছো। কঁকালৰ কাৰণেও 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছো আৰু দেখিছেনে এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লো। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে 3 ইঞ্চি দূৰত এটা বিন্দু দিছো। ব্লাউজ কাটিংটো মই পিঠি উঠা দিছো, সেইকাৰণে পিঠিটো খুব কমকৈ কাটিব লাগিব। 4.5 ইঞ্চি জোখত মই চিনটো দি ল'লো আৰু এইফালে বহলটো 3 ইঞ্চি ৰাখিছো। এতিয়া চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত এটা বিন্দু দিছো আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছো। এতিয়া মই আৰ্মহোলৰ শ্বেপটো দি ল'ম। এই বিন্দু কেইটা লগ লগাই আৰ্মহোলৰ শ্বেপটো দিব লাগিব। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত এটা বিন্দু দি ৰাউণ্ড শ্বেপটো দি লৈছো। পিঠিটো কাটি হৈ গ'ল। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটোৰ কাৰণে মই আধা ইঞ্চি বেছিকৈ ৰাখিছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। সেইকাৰণে আপোনালোকেও বেল্টৰ কাৰণে কাপোৰ অকণমান বঢ়াই ৰাখি থ'ব। এতিয়া চাওক মই এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া পিঠিৰ এই শ্বেপটো ইয়াতে মই দি লৈছোঁ। আঁচডাল যে টানিছিলোঁ এই আঁচডালৰ সমান জোখত পিঠিৰ এই ছাইডটো মিলাই ল'লোঁ। এতিয়া মই শ্বেপটো এনেকৈ আঁকি ল'ম। প্ৰথমে আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। 6 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া আকৌ এই কোণটোৰ পৰা আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে 6 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰা 3 ইঞ্চি দূৰত বিন্দুটো পৰিছেনে চাই ল'লোঁ। এতিয়া চাওক বিন্দুকেইটা লগ লগাই এনেকৈ বক্স আকাৰত বনাই ল'লোঁ আৰু ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া মই ডিঙিৰ ৰাউণ্ড শ্বেপটো এনেকৈ মিলাই লৈছোঁ। এতিয়া চাওক কান্ধৰ পৰা 12 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 12 ইঞ্চি দূৰত এটা বিন্দু দি লৈছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচ এডাল টানি ল'লোঁ। এইটো হৈছে বেল্টৰ পিচটো। এতিয়া বেল্টৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক বিন্দু দুয়োটা লগ লগাই বেল্টৰ শ্বেপটো দি লৈছোঁ। এতিয়া ব্ৰা কাটটো উলিয়াই ল'ম। ব্ৰা কাটটোৰ কাৰণে মই 6 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে 5 বা 5.5 ইঞ্চি ল'ব পাৰে। মই অকণমান ডাঙৰকৈ বিচাৰিছোঁ, সেইকাৰণে 6 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। যদি দিবলৈ অসুবিধা পায় আপোনালোকে এনেকৈ আঁচ এডাল টানিও ল'ব পাৰে। এতিয়া চাওক মই ব্ৰা কাটৰ শ্বেপটো মিলাই লৈছোঁ।
এতিয়া ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই সোঁমাজৰ বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালে চাওক 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া বিন্দুকেইটা লগ লগাই মই ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। আগফালৰ ছাইডটো কাটি হোৱাৰ পাছত এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে চাওক ব্ৰা কাটটো মই এনেকৈ ভাঁজ কৰি ল'লোঁ আৰু একেবাৰে সোঁমাজতে এনেকৈ অকণমান কাটি ল'লোঁ। এতিয়া চাওক এই কাগজখনৰ ওপৰত মই ব্ৰা কাটৰ শ্বেপটো আঁকি ল'ম। এতিয়া চাওক এই ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। শ্বেপটো দিবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে এইটো ব্ৰা কাট ল'ব আৰু দেখিছেনে এনেকৈ মিলাই ব্ৰা কাটৰ শ্বেপটো দিব পাৰিব। এয়া দেখিছেনে শ্বেপটো দি ল'লোঁ আৰু এইফালেও এনেকৈ মিলাই লৈ শ্বেপটো মিলাই ল'ব। হৈ গ'ল। এতিয়া ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত এটা বিন্দু দি লৈছোঁ আৰু এইয়া শ্বেপটো এনেকৈ মিলাই ল'লোঁ। চাওক এনেকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই ছাইডলৈ অকণমান 0.2 মান হ'ব বহাই লৈছোঁ। এতিয়া চাওক মই ৰাউণ্ড শ্বেপটো দি ল'ম। ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ আৰু এই যে ব্ৰা কাটটোৰ মাজৰ অংশটো অকণমান মই কাটি লৈছিলোঁ। এতিয়া চাওক এই ব্ৰা কাটটো ইয়াত এনেকৈ বহুৱাই লৈ একেবাৰে মাজত এটা বিন্দু দি লৈছোঁ আৰু তলৰ ফাললৈ 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এইফালে 0.5 ইঞ্চি আৰু এইফালেও 0.5 ইঞ্চি। এতিয়া তলৰ ৰাউণ্ড শ্বেপটো মই মিলাই লৈছোঁ। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো প্ৰথমে এনেকৈ জুখি ল'ব। দেখিছে নহয় এনেকৈ জুখি ল'ব আৰু ইয়াতে পাইছোঁ মই 8.2। এতিয়া ইয়াতে 8.2ত মই চিন এটা দি লৈছোঁ আৰু ওপৰৰ ফাললৈ 3 ইঞ্চি দূৰত এটা চিন দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত এটা চিন দিছোঁ। এতিয়া চাওক এনেকৈ বক্স আকাৰত বনাই ল'লোঁ আৰু হুকপতি ছাইডে তললৈ 1 ইঞ্চি এটা বিন্দু দিছোঁ। এইফালে 0.5 ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু চাওক ওপৰৰ ফালে 0.5 ইঞ্চি ওপৰত এটা বিন্দু দিছোঁ। দেখিছে নহয়। এতিয়া এই ব্ৰা কাটটো ল'ব আৰু এনেকৈ লুটিয়াই লৈ দেখিছে এনেকৈ মিলাই ল'ব বিন্দুকেইটাত। এতিয়া মই ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি দিছোঁ। দেখিছেনে। এইয়া ছেকেণ্ড পাৰ্টটো মই এনেকৈ কাটি দেখুৱাইছোঁ আপোনালোকে বুজি পাবৰ কাৰণে। এতিয়া চাওক মই ছেকেণ্ড পাৰ্টটো এনেকৈ কাটি ল'লোঁ আৰু এয়া দেখিছেনে ছেকেণ্ড পাৰ্টটো এনেকৈ কাটি উলিয়াই ল'লোঁ। এতিয়া চাওক কিমান ধুনীয়াকৈ ছেকেণ্ড পাৰ্টটোৰ লগত ব্ৰা কাটটো মিলি গৈছে। এতিয়া হাতখন কাটিব লাগিব। হাতখন কিমান দীঘল দিয়ে সেইটো আপোনালোকে নিজৰ মতে দি ল'ব পাৰিব। মই ইয়াতে 10 ইঞ্চি জোখত হাতখন দীঘল কৰিছোঁ আৰু দেখিছে নহয় আঁচডাল এনেকৈ টানি মিলাই ল'লোঁ। এতিয়া মই পিঠিৰ ছাইডটো এই কান্ধৰ কোণটোৰ পৰা এনেকৈ জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ মই 7.5। এতিয়া চাওক এই কোণটোৰ পৰা 7.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ওপৰৰ পৰা 3 ইঞ্চি দূৰত বিন্দুটো এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা এনেকৈ আঁচডাল টানি ল'লোঁ। হাতখন কিমানটো বহল লাগে সেইটো নিজৰ মতে দি ল'ব। মই 5.5 ইঞ্চি ৰাখিছোঁ হাতখনৰ বহলটো। এতিয়া দেখিছেনে এনেকৈ বিন্দু দুয়োটা মিলাই ল'লোঁ। এইফালে 1.5 ইঞ্চি বহাই লৈ শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এইফালেও 1.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক মই এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া চাওক ইয়াৰ পৰা
দেখিছে নহয়, একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া মই এই কোণটোৰ পৰা হাতৰ শ্বেপটো দি ল'ম। চাব, হাতখনৰ আগফালৰ ছাইডলৈ এনেকৈ অকণমান ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। আৰু এইয়া আজিৰ ব্লাউজ কাটিংটো কৰি হৈ গ'ল। এতিয়া মই ব্লাউজটো চিলাই দেখুৱাম। ব্লাউজটো চিলোৱাৰ আগতে প্ৰথমে মই লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ আৰু ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত ব্লাউজ পিছৰ কাপোৰটোৰ সৈতে লাইনিং কাপোৰটো চিলাই ল'লোঁ। প্ৰথমে ব্ৰা কাটটো চিলাই ল'ম আৰু ব্ৰা কাটটো চিলোৱাৰ আগতে আপোনালোকে এনেকৈ মিলাই ল'ব। আৰু চাওক, ব্ৰা কাটটোৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো আপোনালোকে এনেকৈ সন্মুখী কৰি ৰাখিব। দেখিছে নহয়? আৰু যদি আপোনালোকে ছেকেণ্ড পাৰ্টটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে এটা কাম কৰিব। চাওক, এনেকৈ জাপি ল'ব আৰু যিটো ঠেক ছাইড দেখিব সেই ঠেক ছাইডটো পতি ছাইডে এনেকৈ দি দিব। এতিয়া চাওক, মই ব্ৰা কাটটো চিলাই ল'ম। ব্ৰা কাটটোৰ ছেকেণ্ড পাৰ্টটো এনেকৈ লুটিয়াই ল'ব। আৰু যদি আপোনালোকৰ ব্ৰা কাটটো চিলাওঁতে চিলনিবিলাক আগাগুৰিয়া হৈ থাকে তেনেহ'লে এটা কাম কৰিব। চাওক, দুয়োটা পিচ সমান জোখত এনেকৈ ল'ব আৰু সমান জোখত এটা চিন দি ল'ব আৰু এই চিনটোৰ জোখত চিলাই দিব। নতুনকৈ কাপোৰ চিলাবলৈ শিকাসকলে বহুতেই কৈ আছে চিলনিবিলাক বেকা বেকি হৈছে আৰু বহুত বেছি ভিতৰৰ ফালে চিলনিটো সোমাই গৈছে। যদি আপোনালোকৰ তেনেকুৱা সমস্যা হৈছে তেনেহ'লে চাওক, আপোনালোকে এনেদৰে চিন এটা দি ল'ব পাৰে। দেখিছেনে? মই এনেকৈ চিন এটা দি দেখাইছোঁ আপোনালোকক আৰু এই চিনটোৰ ওপৰতে চিলাই দিব। দেখিছেনে? চিনটো এনেকৈ দি ল'লোঁ আৰু চিলনিবিলাক আচলতে আপোনালোকে নিজেই পোন কৰিব লাগিব। তাতে মই আপোনালোকক সহায় কৰিব নোৱাৰিম আৰু বহুত বেছি কাপোৰবিলাক চিলাই থাকিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে তেতিয়াই চিলনিবিলাক পোন হৈ যাব। এতিয়া চাওক, মই ব্ৰা কাটটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু চিনটোৰ ওপৰতে এতিয়া চিলাই দিম। আকৌ এবাৰ দেখুৱাইছোঁ। চাব, এনেকৈ চিন এটা দি ল'লোঁ। বহুতে ব্ৰা কাটটো চিলাওঁতে পোনকৈ চিলাই দিছে। পোনকৈ আপোনালোকে চিলাই নিদিব। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো দেখিছে নহয়, যিটো শ্বেপত আছে সেই শ্বেপটোৰ মতে চিলালেই হ'ল। দেখিছেনে? মই ছেকেণ্ড পাৰ্টটো শ্বেপটো যেনেকৈ আছে ঠিক তেনেকৈয়ে চিনটো দি ল'লোঁ। চিলোৱাৰ আগতে ব্ৰা কাটটো এনেকৈ চাওক সমানকৈ মিলাই ল'ব আৰু এতিয়া চাওক, চিনটোৰ ওপৰতে ব্ৰা কাটটো মই চিলাই দিম। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া মাজৰ অংশটো চিলাব লাগিব, মানে ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। ব্ৰা কাটৰ শ্বেপটো দিবলৈ চাওক, এই চিলনি দুয়োটা এনেকৈ সমানকৈ মিলাই লৈ মাজৰ অংশটো উলিয়াই ল'ব। আপোনালোকে কিন্তু কাপোৰখন এনেধৰণে জাপি মাজৰ অংশটো চিলাই নিদিব। এনেধৰণে যদি চিলোৱা হয় তেতিয়া ব্ৰা কাটটো নিমিলিব আৰু চিলনিবিলাক ওপৰা ওপৰি হৈ থাকিব। এতিয়া চাওক, মই মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত ছাইডৰ পৰা আধা ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু এই চিলনিটো আপোনালোকে একেবাৰে এই চিলনিটোৰ সৈতে লগ লগাই চিলাই নিদিব। তেনেকৈ যদি চিলোৱা হয় ব্ৰা কাটটো বেছি জোঙা নিচিনা হৈ থাকে, দেখিবলৈ বেয়া লাগে। দেখিছেনে? এতিয়া মই এনেকৈ কেঁচিয়াকৈ আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ ওপৰত এতিয়া চিলাই দিম। এইটো চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ। চাব, দেখিছেনে? দুয়োটা চিলনি এনেকৈ মই মিলাই লৈ মাজৰ অংশটো উলিয়াই লৈছোঁ। এতিয়া চাওক, চিলাবৰ কাৰণে কুনিয়াকৈ আঁচডাল টানি এই আঁচডালৰ ওপৰতে চিলাই দিছোঁ।
ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ব্ৰা কাট দুটা ব্লাউজটো ছাইড পাৰ্টটোৰ লগত চিলাব লাগিব। ছাইড পাৰ্টটোৰ লগত চিলোৱাৰ আগতে আপোনালোকে এইখিনি কথা মন কৰিব। দেখিছে নহয়, অকণমান যে দকৈ ৰাউণ্ড শ্বেপটো দেখিছে, এইটো হৈছে আৰ্মহোল ছাইডটো, মানে কাষলতিৰ ভাগটো হয়, আৰু এইটো হৈছে ব্ৰা কাট চিলোৱাৰ ভাগটো। এনেকৈ আপোনালোকে মিলাই ল'ব। এতিয়া চাওক মই ছাইড পাৰ্টটোৰ লগত ব্ৰা কাটটো কেনেকৈ চিলাম। ব্ৰা কাটটো এনেকৈ লুটিয়াই ল'ব, আৰু যাৰ চিলনিবিলাক বেকা হয় আপোনালোকে এনেকৈ চিন এটা দি ল'ব। আৰু ব্ৰা কাটৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰে চিনটো দি ল'ব। আৰু এনেকৈ যদি চিনটো দি লোৱা হয় আপোনালোকে ধুনীয়াকৈ চিলাব পাৰিব, চিলনিবিলাকো বেকা নহয়। এতিয়া চাওক ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত কেনেকৈ চিলাম। ব্ৰা কাটটো এনেকৈ লুটিয়াই ল'লোঁ, মানে ব্ৰা কাটটো আৰু ছাইড পাৰ্টটোৰ চিধা ছাইড দুয়োটা এনেকৈ মিলাই ল'লোঁ। আৰু দেখিছেনে ব্ৰা কাটৰ যে এই অংশটো অকণমান ওপৰৰ ফালে লৈ এনেকৈ চিলাই দিছোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰৰ ফালে ইয়াৰ কিনাৰে কিনাৰে চিলাই দিম। বহুতে এই অংশটো চিলাওঁতে ব্ৰা কাটটোৰ ওপৰত চিলনিটো চিলাই দিছে। আপোনালোকে ব্ৰা কাটটোৰ ওপৰত এইটো চিলাই নিচিলাব। সদায় ছাইড পাৰ্টটো যে দেখিছে এই ছাইড পাৰ্টটোৰ কিনাৰে কিনাৰে চিলাই দিব। এই চিলনিটো নামাৰিলেও কোনো কথা নাই, যদি চিলোৱা হয় দেখিবলৈ ভাল লাগে, সেইকাৰণে মই এই ছাইডটো চিলাই দিওঁ। আৰু চিলোৱাৰ আগতে চাওক আপোনালোকে ব্ৰা কাটটোৰ চিলোৱা এই বাঢ়ি থকা কাপোৰখিনি অকণমান এনেকৈ কাটি লৈছোঁ। এনেকৈ যদি কাপোৰখন কাটি লোৱা হয় ভাঁজটো দিবলৈ সুবিধা হয়। আৰু ওপৰৰ অংশটো চিলোৱাৰ আগতে চাওক এই চিলনিটো গাৰ ছাইডৰ ফালে এনেকৈ দি ল'ব। দেখিছেনে, এনেকৈ দি লোৱাৰ লগে লগে ওপৰৰ ছাইডে এই অংশটো ধুনীয়াকৈ ওলাই যায়। আৰু এতিয়া চাওক ছাইড পাৰ্টটোৰ কিনাৰে কিনাৰে চিলাই দিম। এইটো ছাইড চিলাই ল'লোঁ। আৰু চাওক ব্ৰা কাটৰ যে ওপৰৰ অংশটো চিলাই লৈছিলোঁ, চিলোৱাৰ কাৰণে দেখিবলৈ ভাল লাগিছে। যদি আপোনালোকে মন কৰে তেনেহ'লে চিলাব পাৰিব, আৰু নিচিলালেও কোনো কথা নাই। আকৌ এবাৰ মই আপোনালোকক ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই দেখুৱাম চাব। দেখিছেনে, ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত এনেকৈ মিলাই ল'লোঁ আৰু চিলাই দিছোঁ। চিলাওঁতে আপোনালোকে কাপোৰখন একো টনাটনি কৰিব নালাগে। ব্ৰা কাটৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰে চিলাই আহিব। দেখিছেনে মই কেনেকৈ চিলাইছোঁ। চিলাই হৈ গ'ল। এতিয়া ব্ৰা কাটৰ ওপৰৰ অংশটো আকৌ চিলাই লৈছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। আৰু এই যে দেখিছে বাঢ়ি থকা কাপোৰকণ, এই কাপোৰকণ সমানকৈ মিলাই কাটি লৈছোঁ। দুয়োটা ছাইড সমানকৈ মিলাই কাটি ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাবৰ কাৰণে চাওক আৰ্মহোলৰ এই কোণ দুটা এনেকৈ মিলাই ল'ব। দুয়োটা ছাইডৰে যদি বেল্টৰ পিচটো সমান জোখত চিলাব পাৰে ব্লাউজটো ভাল হ'ব আৰু পিন্ধিবলৈও আৰাম পাব। এতিয়া দেখিছেনে আৰ্মহোলৰ কোণ দুটা মিলাই ল'লোঁ। আৰু ওপৰৰ ফাললৈ চাওক 0.3 মান হ'ব, তাতে এটা মই চিন দি লৈছোঁ। আৰু ইয়াতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছত সমান জোখত চিনটো পৰে, যাতে মই দুয়োটা পিচ সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক ব্ৰা কাটৰ এই চিলনি দুয়োটা এনেকৈ মিলাই ল'লোঁ, মানে হুকপটিৰ ছাইডৰ ফালে। আৰু ওপৰৰ ফাললৈ আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া ইয়াতে অকণমান কাটি ল'লোঁ যাতে দুয়োটা পিছতে সমান জোখত চিনটো পৰে।
এয়া দেখিছেনে এনেকৈ মই মিলাই ল'লোঁ আৰু এতিয়া বেল্টৰ পিচটো চিলাই ল'ম। বেল্টৰ পিচটো চিলোৱাৰ আগতে আপোনালোকে এইখিনি মন কৰিব। দেখিছেনে অকণমান যে ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো হ'ব হুকপটিৰ চাইডে। এতিয়া চাওক বেল্টৰ পিচটো কেনেকৈ চিলাম। বেল্টৰ পিচটো এনেকৈ লুটিয়াই ল'লোঁ, মানে দুয়োটা চাইডৰে চিধা চাইডটো মিলাই ল'লোঁ আৰু মই যে চিন এটা দি লৈছিলোঁ, এই চিনটোৰ পৰা এতিয়া বেল্টৰ পিচটো চিলাই দিছোঁ। এই যে দেখিছে ব্ৰা কাটৰ চিলনিটোৰ বাঢ়ি থকা কাপোৰকণ, এই কাপোৰকণ মই গাৰ চাইডৰ ফালে এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাওঁতে আপোনালোকে এই দুয়োটা কোণ এনেকৈ মিলাই চিলাই নিদিব। যেনেদৰে আছে দেখিছেনে এনেকেই চিলাই দিব। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ ওপৰৰ ফালে এই কিনাৰে কিনাৰে চিলাব লাগিব। এইটো চাইডে চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ চিলাই দেখুৱাইছোঁ। দেখিছেনে বেল্টৰ এই ৰাউণ্ড শ্বেপটো এনেকৈ মিলাই ল'লোঁ, মানে হুকপটিৰ চাইডৰ ফালে দি ল'ব আৰু দেখিছেনে বেল্টৰ পিচটো এনেকৈ লুটিয়াই ল'লোঁ, মানে দুয়োটা চাইডৰ চিধা চাইডটো মিলাই ল'লোঁ আৰু এতিয়া চিলাই দিম চাব। বাঢ়ি থকা কাপোৰকণ সমানকৈ মিলাই কাটি ল'লোঁ আৰু এয়া দেখিছেনে বেল্টৰ পিচ দুটা চিলাই হৈ গ'ল। এতিয়া হুকপটিৰ চাইডটো চিলাব লাগিব। হুকপটিৰ চাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন অকণমান ঠেককৈ কাটি ল'লোঁ আৰু এই চাইডটো চিলাইছোঁ মই হুক যে লগোৱা থাকে সেই চাইডটো। দেখিছেনে ব্লাউজৰ চিধা চাইডটো কাপোৰখনৰ ওপৰত এনেকৈ দি লৈছোঁ আৰু চিলাই দিছোঁ। বহুত বেছি ভিতৰৰ ফাললৈ সুমুৱাই নিচিলাব। কাপোৰখন চিলাই ল'লোঁ দেখিছেনে। এতিয়া চাওক ইয়াতে এনেকৈ এটা ভাঁজ কৰি লৈছোঁ। দেখিছেনে এনেকৈ ভাঁজটো কৰি লোৱাৰ পাছত কাপোৰখন এনেকৈ মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলাই হৈ গ'ল আৰু বাঢ়ি থকা কাপোৰকণ সমানকৈ মিলাই কাটি ল'লোঁ। আজি মই আপোনালোকক একেবাৰে সৰু সৰু কথাখিনিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে সকলোৱে ভালদৰে বুজি পায়। হুক যে লগোৱা থাকে এতিয়া সেই চাইডটো চিলাবলৈ লৈছোঁ আৰু কাপোৰখন অলপ বহলকৈ লৈছোঁ। দেখিছে নহয়। এতিয়া চাওক কাপোৰখনৰ ওপৰত ব্লাউজৰ এই চিধা চাইডটো এনেকৈ দি লৈ চিলাই দিছোঁ। কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক কাপোৰখন দেখিছেনে ওপৰৰ ফাললৈ এনেকৈ এটা ভাঁজ কৰি লৈছোঁ আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ।
চিলাই ল'লোঁ আৰু এতিয়া আপোনালোকে ভালদৰে মন কৰিব, দেখিছে নহয় ওপৰৰ ফালে কাপোৰখন এটা ভাঁজ কৰি প্ৰথমে চিলাই ল'লোঁ আৰু এতিয়া চাওক ভিতৰৰ ফালে এনেকৈ এটা ভাঁজ কৰি লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু চাওক হুকপটিৰ ছাইড দুটা চিলাই ল'লোঁ। এতিয়া চাওক হুকপটিৰ ছাইড দুটা চিলাই হোৱাৰ পাছত এই দুয়োটা পিচ মই এনেকৈ চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো একেবাৰে শেষত যেতিয়া গাৰ জোখৰ চিলনিটো চিলাম সেই চিলনিটো চিলাবলৈ সুবিধা হয়। সেইকাৰণে মই এই দুয়োটা পিচ এনেকৈ চিলাই লওঁ আৰু যিসকলে নতুনকৈ শিকি আছে আপোনালোকেও এনেকৈ চিলাই ল'ব। দুয়োটা ছাইড মই চিলাই ল'লোঁ। এতিয়া পিঠিৰ ছাইডটো চিলাব লাগিব। ব্লাউজটো পিঠি উঠা চিলাইছিলোঁ, সেইকাৰণে পিঠিটো কমকৈ কটা আছে। এতিয়া চাওক পিঠিটো চিলাবলৈ আৰ্মহোলৰ এই কোণ দুয়োটা এনেকৈ মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'ব। দেখিছেনে মাজৰ অংশটো এনেকৈ সমানকৈ উলিয়াই ল'ব। আৰু এতিয়া চাওক এই বন্ধ ছাইডটোৰ পৰা 4 ইঞ্চি দূৰত্বত এটা মই বিন্দু দি লৈছোঁ আৰু ইয়াতে মই অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছতে সমান জোখত চিনটো পৰে। এতিয়া চাওক ওপৰৰ ফাললৈ ইয়াৰ পৰা 6 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। আপোনালোকে 5.5 ইঞ্চিও চিলাব পাৰে, 4 ইঞ্চিও চিলাব পাৰে, সেইটো নিজৰ মতে চিলাব পাৰিব। এতিয়া চাওক এই কটা চিনটোৰ পৰা কান্ধৰলৈকে মই কাপোৰখন এনেকৈ মিলাই লৈছোঁ আৰু দেখিছে নহয় আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু 6 ইঞ্চিত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ পৰা ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই দেখুৱাম। দেখিছেনে অকণমান যে কাটি লৈছিলোঁ এই কটা চিনটোৰ পৰা কাপোৰখন এনেকৈ লৈছোঁ, মানে কান্ধৰ ফাললৈকে এনেকৈ পোনাই লৈছোঁ। আৰু চাওক বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু এতিয়া কুনিয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাব লাগিব। পিঠিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া কান্ধৰ ছাইড দুটা চিলাব লাগিব। কান্ধটো চিলাবৰ কাৰণে চাওক মই আগফালৰ ছাইডটো লৈ লৈছোঁ আৰু ডিঙিৰ ফাললৈ এনেকৈ হেলনীয়াকৈ আঁচ এডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। এতিয়া চাওক এই দুয়ো পিচ এনেকৈ মিলাই ল'লোঁ। পিঠিৰ চিধা ছাইডটো আৰু আগফালৰ চিধা ছাইডটো এনেকৈ মিলাই লৈ কান্ধটো মই চিলাই ল'লোঁ। দেখিছেনে চিধা ছাইড দুয়োটা এনেকৈ মিলাই লৈ কান্ধটো মই চিলাই লৈছোঁ। কান্ধৰ ছাইড দুটা চিলাই ল'লোঁ। এতিয়া হাত দুখন চিলাব লাগিব। হাত দুখন চিলোৱাৰ আগতে সদায় হাতখনৰ চিধা ছাইডটো এনেদৰে মিলাই ল'ব। এতিয়া চাওক দুয়োখন হাত মই এনেদৰে মিলাই লৈছোঁ আৰু একেবাৰে মাজৰ অংশটোত অকণমান কাটি চিন এটা দি লৈছোঁ। এনেকৈ যদি চিনটো দি লোৱা হয় হাতখন লগাবলৈ সুবিধা হয়। এতিয়া চাওক হাতখনৰ যে অকণমান দকৈ কটা দেখিছে, এই কটা অংশটো ব্লাউজটো সন্মুখৰ ছাইডে হ'ব আৰু মাজত যে অকণমান কাটি লৈছিলোঁ এই কটা চিনটো দেখিছে নহয় কান্ধৰ যে এই চিলনিটো আছে, চিলনিটোৰ সৈতে এনেকৈ মিলাই লৈ হাতখন চিলাই দিছোঁ। হাতখন চিলাওঁতে এফালৰ পৰা হাতখন একেবাৰতে চিলাই নিদিব। দেখিছেনে মাজৰ অংশটোৰ পৰা প্ৰথমে মই এটা ছাইড চিলাই লৈছোঁ। যদি আপোনালোকে একেবাৰতে গোটেইখন হাত এফালৰ পৰা চিলাই দিয়ে তেতিয়া হাতখন কোচ খাই যাব আৰু ফিনিচিংটো ইমান বেছি ভাল নাহিব। আৰু আপোনালোকৰ যদি আৰ্মহোলৰ চিলনিকেইটা সমান জোখত নিমিলে তেনেহ'লে এনেকৈ চিন এটা দি ল'ব। দেখিছেনে আধা ইঞ্চি দূৰত মই চিনটো দি লৈছোঁ আৰু এই চিনটোলৈকে হাতখন মই চিলাই দিম।
এটা চাইড চিলাই ল'লোঁ। এতিয়া এইটো চাইডো চিলাই ল'ম। দেখিছেনে মাজৰ অংশটোৰ পৰা আকৌ মই এইটো চাইড এনেকৈ চিলাই লৈছোঁ। হাতখনৰ আৰ্মহোল চাইডৰ পৰা দেখিছেনে তলৰ ফাললৈ আধা ইঞ্চি দূৰত মই বিন্দুটো দি লৈছোঁ আৰু এই বিন্দুটোলৈকে চিলাই লৈছোঁ। এইখন হাত চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে এইখন হাতো মই চিলাই দেখুৱাম চাব। দেখিছেনে হাতখনৰ অকণমান যে দকৈ কটা আছে, এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ ফালে দিছোঁ আৰু হাতখন এনেকৈ লুটিয়াই লৈ মানে ব্লাউজটোৰ চিধা চাইডটোৰ সৈতে এনেকৈ মিলাই চিলাই দিছোঁ। এইখন হাততো দেখিছেনে আৰ্মহোলৰ চাইডৰ পৰা তললৈ আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আৰু তেওঁলোকৰ চিলনিবিলাক সমান নহয়, আপোনালোকে এনেদৰে চিনটোহঁত দি ল'ব পাৰিব। এতিয়া চাওক হাতখনৰ এটা চাইড চিলাই ল'লোঁ। এতিয়া আনটো চাইডো চিলাই ল'ম। এইটো চাইডো দেখিছেনে আৰ্মহোলৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দি লৈছোঁ। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে সকলোৱে যাতে ব্লাউজটো ভালদৰে চিলাব পাৰে, সেইকাৰণে মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু হাতখন চিলাই মোৰ হৈ গ'ল। চাইডৰ সূতাবিলাক যাতে ওলাই নাযায় সেইকাৰণে মই এই চিলনিটোৰ চাইডতে আকৌ এবাৰ চিলাই দিছোঁ। হাত দুখন চিলাই হৈ গ'ল। এতিয়া চাওক হাত দুখন চিলাই হোৱাৰ পাছত ব্লাউজটো এনেদৰে সমানকৈ পাৰি ল'ব আৰু চাব যাতে কাপোৰবিলাক আগাগুৰিয়া হৈ আছে নি। যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে চাওক এনেকৈ আঁচডাল টানি কাপোৰখন সমানকৈ কাটি ল'ব। দেখিছেনে মই সমানকৈ কাপোৰখন মিলাই ল'লোঁ আৰু এতিয়া কাটি দিছোঁ। ব্লাউজটো ফিটিং কৰাৰ আগত সদায় এনেদৰে আপোনালোকে মিলাই চাই ল'ব। যদি ব্লাউজটো আপোনালোকে আগাগুৰিয়াকৈ চিলায় তেনেহ'লে ফিনিচিংটো ভাল নাহিব। সেইকাৰণে সদায় এনেদৰে মিলাই বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি ল'ব। এতিয়া চাওক ব্লাউজটোৰ হাত দুখন এনেকৈ মিলাই ল'ব আৰু হাত দুখন মিলাই লোৱাৰ পাছত আৰ্মহোলৰ এই চিলনিকেইটাও এনেকৈ মিলাই চাই ল'ব মিলিছেনে নাই মিলা। যদি আপোনালোকৰ এই চিলনিকেইটা নিমিলে আৰু হাত দুখন যদি আপোনালোকৰ নিমিলে তেতিয়া কিন্তু ব্লাউজটো ভাল নহ'ব আৰু কঁকালটো চিলাবলৈ অসুবিধা হ'ব, মানে কঁকালৰ চিলনিটো আপোনালোকে মিলাব নোৱাৰিব। এতিয়া চাওক ব্লাউজৰ বাহিৰৰ ছাইডটো মই এবাৰ চিলাই ল'ম। আপোনালোকে এই চিলনিটো নামাৰিলেও কোনো কথা নাই, ভিতৰৰ পাকেও আপোনালোকে চিধাই চিলাই দিব পাৰিব। যদি চিলাই দিয়া হয় ব্লাউজৰ সূতাবিলাক ওলাই নাযায়, সেইকাৰণে মই এনেকৈ চিলাই দিওঁ। যদি আপোনালোকে ইচ্ছা কৰে চিলাব পাৰিব আৰু নিচিলালেও কোনো কথা নাই। এটা চাইড চিলাই ল'লোঁ। এতিয়া এইটো চাইডো চিলাই লৈছোঁ। দুয়োটা চাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজৰ দিশটো ল'ব লাগিব। ব্লাউজৰ দিশটো ল'বৰ কাৰণে চাওক কান্ধৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু 14 ইঞ্চি জোখত ব্লাউজটো দীঘল কৰিছোঁ। দেখিছেনে 14 ইঞ্চি দূৰত্বত মই এটা বিন্দু দিছোঁ আৰু আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব। এতিয়া চাওক ব্লাউজটোৰ হাত দুখন মই এনেকৈ মিলাই ল'লোঁ আৰু আৰ্মহোলৰ চিলনি দুটাও এনেদৰে মিলাই ল'লোঁ। দেখিছেনে ব্লাউজটো ধুনীয়াকৈ মিলাই লৈ 14 ইঞ্চি জোখত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৱে কাপোৰখন এনেকৈ ভাঁজ কৰি লৈছোঁ। দেখিছেনে কাপোৰখন এনেকৈ ভাঁজ কৰি লৈ এই কোণটোতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা চাইডে মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক প্ৰথমে মই পিঠিৰ চাইডটো চিলাই ল'ম আৰু দেখিছেনে এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে পিঠিটো মই এনেদৰে পোনাই লৈছোঁ। এতিয়া চাওক কাপোৰখন অকণমান এনেকৈ মুটুকাই লৈ আৰু এবাৰ মুটুকাই দিছোঁ। দেখিছেনে এতিয়া মই
এই পাতলিটো হাতেৰে চিলাম। মেচিনত চিলালে দেখিবলৈ ভাল নালাগে, সেইকাৰণে হাতেৰে চিলাওঁ। যদি আপোনালোকে পিঠিৰ পাতলিটো এনেদৰে চিলাব নোখোজে, বেলেগকৈ কাপোৰ লগায়ো পিঠিৰ পাতলিটো চিলাব পাৰিব। পিঠিৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক আগফালৰ ছাইডটো চিলাব লাগিব। আগফালৰ ছাইডটো চিলাবৰ কাৰণে চাওক অকণমান যে কাপোৰখন মই কাটি লৈছিলোঁ, সেই কটা চিনটোতে কাপোৰখন এনেকৈ ভাঁজ কৰি লৈছোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া এইটো ছাইডো চিলাব লাগিব। চিলোৱাৰ আগতে চাওক শুকপতিৰ ছাইড দুটা এনেদৰে সমানকৈ মিলাই ল'ব। যদি শুকপতিৰ ছাইড দুটা আগাগুৰিয়া হয় দেখিবলৈ বেয়া হ'ব। আৰু দেখিছেনে কটা চিনটোৰ পৰা কাপোৰখন এনেকৈ মুটুকাই ল'লোঁ, আকৌ একেবাৰে কিনাৰে কিনাৰে এনেকৈ চিলাই দিছোঁ। কঁকালৰ আৰু আগফালৰ ছাইডটো চিলাবৰ কাৰণে যে চিলনিটো খুলি লৈছিলোঁ, এই চিলনি দুয়োটা আকৌ এনেকৈ চিলাই ল'লোঁ। এতিয়া চাওক দুয়োটা ছাইডৰে চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখন সমানকৈ এনেকৈ কাটি ল'লোঁ। এতিয়া আকৌ ব্লাউজটোৰ ভিতৰৰ ছাইডে একেবাৰে কিনাৰে কিনাৰে চিলাই লৈছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজৰ বুকুৰ জোখটো ল'ব লাগিব। মই ব্লাউজটো এইটো জোখত চিলাব লাগিব, সেইকাৰণে মই এই ব্লাউজটো জুখি লৈছোঁ। আৰু চাওক কাষলতি তলৰ ফালৰ পৰা দেখিছেনে ফিটাডাল এনেকৈ লৈছোঁ আৰু ইয়াতে জুখি পাইছোঁ মই 17, মানে ব্লাউজটো হৈছে 34 ছাইজৰ। আৰু কঁকালটো জুখি লৈছোঁ, কঁকালটো আছে 15। দেখিছেনে? যদি আপোনালোকে ব্লাউজটো কাপোৰত বা কাগজত কাটিং কৰে, তেতিয়া বুকুৰ জোখটো লওঁতে আপোনালোকে সদায় 4য়ে হৰণ কৰিব। যদি আপোনালোকৰ 34 ছাইজৰ হয় তেনেহ'লে 4য়ে হৰণ কৰিব। 36 হ'লেও যিয়ে নহওক ছাইজ আপোনালোকে সদায় 4য়ে হৰণ কৰিব। আৰু যেতিয়া ব্লাউজটো চিলোৱাৰ পাছত আপোনালোকে সেই জোখমতে ব্লাউজটো চিলাব লাগিব, তেতিয়া কিন্তু সদায় 2ৰে হৰণ কৰিব। যদি 34 ছাইজৰ চিলায় তেনেহ'লে আপোনালোকে 2ৰে হৰণ কৰিব লাগিব। আৰু 36 বা যি ছাইজৰে নহওক আপোনালোকে সদায় 2ৰে হৰণ কৰিব লাগিব। আৰু এই ব্লাউজটো হৈছে 34 ছাইজৰ। দেখিছেনে ফিটাডালৰ মূৰটো মই 34ত লগাই দিছোঁ আৰু ইয়াতে পাইছোঁ 17, মানে 34ক অকল দুভাগ কৰিছোঁ। এতিয়া চাওক মই ব্লাউজটোৰ বুকুৰ জোখটো লৈ ল'ম। এতিয়া চাওক আপোনালোকে 17 ইঞ্চি দূৰত্বত মই এটা বিন্দু দিছোঁ। দেখিছেনে এইফালেও এটা বিন্দু দিছোঁ আৰু কঁকালটো আছিলে 15। চাওক কঁকালৰ কাৰণে 15 ইঞ্চিত এটা বিন্দু দিছোঁ। 15 ইঞ্চিতকৈ অকণমান 0.2 মান বেছিকৈ ৰাখিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়, সেইকাৰণে অকণমান বেছিকৈ ৰাখিছোঁ। দেখিছেনে? আৰু এইফালে হাতৰ জোখটো লৈ লৈছোঁ। দেখিছেনে হাতখনৰ কাৰণেও মই চিনটো দি ল'লোঁ আৰু এইফালেও হাতৰ জোখটো মই লৈ লৈছোঁ। অকণমান বহলকৈ ৰাখিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব, সেইকাৰণে অকণমান বঢ়াই ৰাখিব লাগে। এতিয়া চাওক মই বিন্দুকেইটা যে দি লৈছিলোঁ, এই বিন্দুকেইটা লগ লগাই এতিয়া আঁচডাল মই টানি ল'ম। দেখিছেনে এনেকৈ আঁচডাল টানি ল'ব। এইটো ছাইডেও আঁচডাল টানি এতিয়া মিলাই ল'ম। আপোনালোকেও ব্লাউজটো যেতিয়া গাৰ জোখত চিলাব, সেই চিলনিটো চিলাবলৈ এনেদৰে আঁচডাল টানি ল'ব। তেতিয়া চিলনিবিলাক বেকা বেকি নহয় আৰু ব্লাউজৰ ফিনিচিংটো ভাল হ'ব। এতিয়া চাওক এই আঁচডালৰ ওপৰতে মই চিলাই দিম। গাৰ জোখত ব্লাউজটো চিলাই ল'লোঁ। এতিয়া পিঠি আৰু ডিঙিৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলাবৰ কাৰণে চাওক ব্লাউজৰ চিধা ছাইডটো এই কাপোৰখনৰ ওপৰত এনেকৈ দি লৈ চিলাই দিছোঁ।
পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি অলপ মিহিকৈ কাটি লৈছোঁ। এতিয়া চাওক কাপোৰখন এনেকৈ মুটুকাই ল'লোঁ, দেখিছেনে? আৰু এই বাঢ়ি থকা কাপোৰখন সমানকৈ কাটি ল'লোঁ আৰু এই কাপোৰৰ অংশটো ভিতৰৰ চাইডে সুমুৱাই লৈ এনেদৰে চিলাই দিছোঁ। এনেকৈয়ে পিঠিৰ আৰু ডিঙিৰ পাতলিটো চিলাই ল'লোঁ আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই ব্লাউজটো চিলাই দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।